মহাশিৱৰাত্ৰিৰ আজি দ্বিতীয় দিনা নগাঁও জিলাৰ চকলাঘাট সোণাইপাৰ গৌৰীনাথ মন্দিৰত আজি দ্বিতীয় দিনা যজ্ঞ ধ্বজা উত্তোলন আৰু জলাৰোহণৰ দ্বিতীয় দিনা বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ কৰা হয় মহাশিৱৰাত্ৰি। আজি গুৰু পূজা, ধৰিত্ৰী পূজা, গো পূজা আৰু স্নান পূজা হয়। আজিও অগণ ভক্তৰ আশীষ লোৱা দেখা যায়। শ্ৰী শ্ৰী সোণাইপাৰ গৌৰীনাথ মন্দিৰ প্ৰাংগণত ইপাৰ সিপাৰ দুই পাৰৰ বৃহৎ এটা অঞ্চলৰ নগাঁও জিলা পশ্চিম দিশৰ অঞ্চলৰ 60তম যি আমাৰ আয়োজন কৰা হৈছে সোণাইপাৰ শিৱ মন্দিৰত যোৱা মঙলবাৰৰ পৰা আৰম্ভ হৈছে। মঙলবাৰে অদিবাস হৈ গৈছে, কালি যোৱা বুধবাৰে শিৱৰাত্ৰি পূজা হৈ গৈছে। আজি নৱনিৰ্মিত কৈলাশ পৰ্বত আজি আমাৰ শুভ উদ্বোধন হ'ব। তাৰে প্ৰাণ প্ৰতিষ্ঠা কৰিছে আমাৰ উৰিষ্যাৰ পৰা অহা পণ্ডিতসকল আৰু লগতে আমাৰ সোণাই নদী উত্তৰাঞ্চলিক দক্ষিণাঞ্চলিক দুই পাৰৰ সমূহ আইসকল, আই মাতৃ আৰু আমাৰ ভক্তপ্ৰাণ ৰাইজ, যুৱক যুৱতী সকলো আজি আহি এই অনুষ্ঠানটোত জলাৰোহণ কৰিবলৈ শুভ উদ্বোধনৰ কাৰণে আমি আয়োজন কৰা হৈছে। গতিকে আজি এই আমাৰ যিভাগ গৌৰীনাথ কৈলাশৰ মন্দিৰ তৈয়াৰ কৰা হৈছে, আজি 3 বছৰ আগতে আমি এইটো স্থাপন কৰা হৈছিলে। 3 বছৰৰ পৰা যি কাম চলি আছিলে, যোৱাকালি আমাৰ সমাপ্ত পৰিছে। আজিৰ পৰা আমি সেইকাৰণে গোটেই অসমৰ ইয়াত যিমানবিলাক ভক্তপ্ৰাণ ৰাইজ আহিছে কালি আৰু আজিও আহিছে, আজি সেই মৰ্মে আজি কৈলাশৰ শুভ উদ্বোধনৰ কাৰণে আজি যজ্ঞ আৰম্ভ কৰা হৈছে। জলাৰোহণ এতিয়া বৰ্তমান আয়োজন কৰা হৈছে। বটদ্ৰাৰ পৰা জহাৰুদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাৰ্থনা ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।